থাকিব লাগে হয় সমাগত পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে ৰাজনৈতিক দলসমূহে তৎপৰতা আৰম্ভ কৰিছে আৰু গহপুৰতো ৰিপুণ বৰাৰ নেতৃত্বত কংগ্ৰেছে ইতিমধ্যে তৎপৰতা আৰম্ভ কৰিছে আৰু কেইবাখনো দলীয় সভা ইতিমধ্যে তেওঁলোকে আয়োজন কৰিছে। এই মুহূৰ্তত ৰিপুণ বৰা আছে আমাৰ লগত, কথা চেষ্টা কৰিম। কওকচোন আজি সভাখন কিহৰ ভিত্তিত হৈছিলে? আজি আমাৰ এইটো এটা ৰুটিন গতানুগতিক দুইটা ব্লকৰ এক্সটেণ্ডেড এক্সিকিউটিভ মিটিং যুটীয়াভাৱে ছয়দুৱাৰ আৰু পূব ছয়দুৱাৰ আমাৰ জিলাৰ পৰা এটা নিৰ্দেশ আছিলে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিবৰ কাৰণে জিলা কংগ্ৰেছৰ পৰা এটা নিৰ্দেশ আছিল যে প্ৰত্যেক ব্লকে এইটো প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব লাগে আৰু সেই মৰ্মে আমাৰ দুইটা ব্লকে আজি একত্ৰিতভাৱে এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভা পাতি পৰ্যালোচনা কৰিছে, য'ত আমাৰ জিলাৰ সভাপতি আৰু জিলাৰ 3গৰাকী সাধাৰণ সম্পাদক উপসভাপতি উপস্থিত। CM এটা কথা কৈ আছে যে কংগ্ৰেছত আচলতে নেতা হোৱাৰ প্ৰতিযোগিতা চলিছে, সেইবাবে আচলতে ইমান প্ৰতিবাদ আৰম্ভ হৈছে আৰু নেতা হ'বৰ বাবে এইবিলাক দেখুৱাই। সেইটোতো খুব ভাল কথা, নেতা হ'ব লাগে। CMৰ দৰে আমি প্ৰতিযোগিতা কৰিম নেকি? তেওঁৰ পত্নীয়ে কিমান সম্পত্তি লুটিব? তেওঁতো CMৰ প্ৰতিযোগিতা কিহৰ? ভাল কথা। আমাৰ কংগ্ৰেছৰ নেতা হোৱাৰ প্ৰতিযোগিতা হৈছে, মই কৈছোঁ এইটো ভাল কথা। কিন্তু বিজেপিত CMৰ প্ৰতিযোগিতা কি? যে তেওঁৰ পত্নীয়ে বাকীবিলাক মন্ত্ৰীৰ পত্নীতকৈ বেছিকৈ সম্পত্তি কিমান ঘটিব পাৰে, CMে কিমান ঘটিব পাৰে সম্পত্তি। এইটো কি বুলি কয়, এইটো কি কয় হেৰিটো চিণ্ডিকেটত কোনজন মন্ত্ৰীয়ে কিমান বেছি ঘটিব পাৰে, কোনজন মন্ত্ৰীয়ে কিমান বেছি চিণ্ডিকেটত লুটিব পাৰে। বিজেপিৰ কম্পিটিশ্যন সেইটো, কোন মন্ত্ৰীয়ে কিমান লুটিব পাৰে। তেওঁলোকৰ মাজত পীযুষ আৰু হেৰিয়াৰ মাজত কিহৰ ফাইট আছে? জয়ন্ত মল্লৰ মাজত কিহৰ ফাইট আছে? CMে কওক, তেওঁলোকৰ নেতাৰ মাজত কিহৰ? CMৰ ফাইট কাৰ লগত? তেওঁ যে কৈছে সৰ্বানন্দ সোণোৱালৰ লগত CMৰ ফাইটটো তাতে। তেওঁলোকৰ ফাইট কিহত হৈছে? কোনজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, কোনজনে কোনজনক বিফল কৰিব পাৰে, সেইবিলাক পাহৰি গ'ল চিফ মিনিষ্টাৰে। তেওঁতো নিজে দেখোন সৰ্বানন্দ সোণোৱালক পিছফালৰ পৰা ডেগাৰ মাৰি তেওঁ দেখোন নিজে মুখ্যমন্ত্ৰী হ'ল। সেইটো কিহৰ প্ৰতিযোগিতা? সেইটো মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰক। গতিকে এইবিলাক হিমন্ত বিশ্ব এতিয়া তেওঁ মানসিক ভাৰসাম্য নাই। এটা মানুহ যেতিয়া তেওঁ পতন অনিবাৰ্য বুলি জানে, তাবুল যি টি বকে। গতিকে তেওঁ এইটো বকি থাকিব, তেওঁ 26লৈকে বকি থাকিব। অখিল গগৈয়ে দেখা পোৱা গৈছে যে আপোনালোকো সমালোচনা কৰে, AJPকো সমালোচনা কৰে, কি কৰে বিষয়ে? সেইটো আৰু অখিল গগৈৰ কথাটো মই কেনেকৈ উত্তৰ দিম? অখিল গগৈৰ কথা অখিল গগৈ সুধিব। নাই, এলায়েন্সত থকা অখিল গগৈৰ কথা অখিল গগৈ ক'ব পাৰিব, মই ক'ব নোৱাৰিম নহয় অখিল গগৈৰ কথা। পঞ্চায়ত নিৰ্বাচন কেনেকৈ আপোনালোকৰ? আমাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি আমি ৰেডি, আমি সকলো প্ৰকাৰে ৰেডি হৈছোঁ। আমাৰ ৱাৰ্ড কমিটি গঠন, বুথ কমিটি গঠন, প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া, এইবিলাক মোটামুটি সকলোবিলাক আৰম্ভ হৈছে আৰু ভোটাৰ লিষ্টবিলাক খচৰা ভোটাৰ লিষ্ট ওলাইছে আৰু খচৰা ভোটাৰ লিষ্টবিলাক আমি মণ্ডল কংগ্ৰেছৰ মাজত বিতৰণ কৰি এতিয়া সেইবিলাকৰ ওপৰত যাৰ যি আপত্তি থাকে সেইবিলাক আমি দাখিল ৰাজ্যৰ বিভিন্ন প্ৰতিবাদ কৰিছে। গুৱাহাটীতো এজন আপোনাৰ প্ৰতিবাদ কৰি ইতিমধ্যে মৃত্যুৰ মুখত পৰিলে, কিবা হ'ব নেকি অনাগত দিনত? অনাগত দিনত এইটোতো আমাৰ আন্দোলনটোৰ নামেই হৈছে যে বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন। গতিকে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এইটো আন্দোলন। এই আন্দোলনত মিডুল ইছলামক আমি প্ৰথম শ্বহীদ বুলি আমি ঘোষণা কৰিছোঁ। গতিকে যেতিয়ালৈকে স্মাৰ্ট মিটাৰ বন্ধ নহ'ব, যেতিয়ালৈকে বিজেপিক আমি অসমৰ পৰা বিদায় দিব নোৱাৰিম, তেতিয়ালৈকে আন্দোলন চলি থাকিব। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কংগ্ৰেছে গুৱাহাটীত গুলীচালনা হোৱাটো বিচাৰে বুলি কৈছে, হিংসাত্মক পৰিস্থিতি হোৱাটো বিচাৰে। নাই, সেইটো তেওঁ তাৰ বাহিৰে তেওঁ কি ক'ব? হিংসাত্মক পৰিস্থিতি হোৱাটো বিচাৰে, তেওঁ সেইটো কোৱাৰ বাহিৰেতো তেওঁ একো উপায় নাইকিয়া। কিন্তু আমি কংগ্ৰেছে আমাৰ ইতিহাসত আছে নেকি? তেওঁতো কংগ্ৰেছ আছিলে, তেওঁ সেইটো DNA ল'ব পৰা নাই কাৰণে কংগ্ৰেছৰ ইতিহাসত কেতিয়াও হিংসা নাইকিয়া। কংগ্ৰেছে সদায় অহিংসা পদ্ধতিৰে কৰে আৰু আজিলৈকে আপুনি দেখুৱাব নোৱাৰে কংগ্ৰেছৰ কোনো আন্দোলনত হিংসা। বৰঞ্চ বিজেপিয়ে হিংসা সৃষ্টি কৰিব বিচাৰিছে, বিজেপিয়েহে হিংসা সৃষ্টি কৰিব খুজিছে। পুলিচক কন্দুৱা গেছ প্ৰয়োগ কৰি পুলিচক লাঠিচালনা কৰিবলৈ দি তেওঁলোকে আপোনাৰ সাংবাদিকসকলকো তেওঁলোকে এৰি দিয়া নাইকিয়া। যি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কথা কয় বিজেপিয়ে, সেই চতুৰ্থ স্তম্ভকো তেওঁলোকে এৰি দিয়া নাইকিয়া। গতিকে হিংসাত্মক ঘটনা
বিজেপিহে কৰিব বিচাৰিছে। কংগ্ৰেছে কেতিয়াও হিংসাত মানে বিশ্বাস নকৰে। পঞ্চায়ত নিৰ্বাচন অকলে খেলিবনে কংগ্ৰেছে? পঞ্চায়ত নিৰ্বাচনতো সাধাৰণতেতো না জেডপি আৰু নাই সেইটো হৈছে আমাৰ স্থানীয়ভাৱে। আমাৰ সেইটো প্ৰদেশ কংগ্ৰেছৰ পৰা এটা আমাৰ নিৰ্দেশ আছে, যদি স্থানীয়ভাৱে আমাৰ স্থানীয় কংগ্ৰেছ কমিটিয়ে, ব্লক কংগ্ৰেছ কমিটিয়ে হওক বা মণ্ডল কংগ্ৰেছ কমিটিয়ে হওক, যদি স্থানীয়ভাৱে যদি ভাবে যে কাৰোবাৰ লগত কিবা বুজা পৰা কৰিব লাগে বিজেপিক প্ৰতিৰোধ কৰিবলৈ, সেইটো কৰ্তৃত্ব দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।